আপোনালোকে গম পাইছে যে যোৱা 1/1/2025 তাৰিখে আমি দুলিয়াজান থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। আমি ইনফৰমেশ্যন পাইছিলোঁ যে 3জন ব্যৱসায়ীক এজন মানুহে অজ্ঞাত চিমৰ পৰা ফোন কৰি এক্সটৰ্চন ডিমাণ্ড দিছে তেওঁলোকে। তো সেই মৰ্মে আমি কেছটো ৰেজিষ্টাৰ কৰোঁ। দুলিয়াজান PS 2/25 আপোনাৰ UAP এক্ট আছে 10(13)(17 আৰু ES এক্ট মানে আপোনাৰ এক্সপ্ল'চিভ ছাবষ্টেন্স এক্ট। তো সেই মৰ্মে আমি তদন্ত কৰি এজন মানুহ ভৰত হাজাৰী তেখেতক টেঙাঘাটৰ পৰা আমি পিক আপ কৰোঁ। তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি বলিন গগৈ আৰু যোৱাকালি ৰাতি আমি বিতুপন গগৈ নামৰ এজন ব্যক্তিক এইটো কেছ সংক্ৰান্তত আমি পিক আপ কৰিছোঁ। তেওঁৰ বিতুপন গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি বিনোদ পাহাৰীয়া নামৰ আৰু এজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। তো আপোনালোকে গম পাইছে বিতুপন গগৈৰ পজেশ্যনৰ পৰা আমি এটা 7.65 mm পিষ্টল আৰু এটা লাইভ এমুনেশ্যন, 11টা মোবাইল হেণ্ডছেট, 18 নম্বৰ অফ চিম কাৰ্ডছ, কেছ 49,500 rupees আৰু এটা IED যদিও তেওঁ নিজে বনাইছে পটেছিয়াম আৰু পটেছিয়াম নাইট্ৰেট দি, আৰু এটা বেটাৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ কোটাঘাটৰ পৰিকল্পনা আছিলে অহা 26 জানুৱাৰীত তেওঁলোকে কোটাঘাটত কৰিম বুলি তেওঁলোকে ভাবি চাইছিলে। দুলিয়াজানতে তেওঁলোকে বিশেষকৈ টাৰ্গেট লৈছিলে। তেওঁলোকে ক'ৰবাত ৰিগত মানে বিস্ফোৰণ কৰিম বুলি তেওঁলোকে ভাবি আছিলে। ডিমাণ্ড তেওঁলোকে দিছে, ব্যৱসায়িক দিছে, আপোনাৰ ইটা ভাটা মালিক এনেকুৱা বিভিন্ন ধৰণত দিছে। তো তদন্তৰ ক্ষেত্ৰত মই গোটেইখিনি আপোনালোকক ৰিভিল কৰিব নোৱাৰিম। কিমানজন ব্যক্তি আৰু জড়িত হৈ থকাৰ তেওঁলোকৰ লগত আছে আৰু 5-6জন ব্যক্তি আছে, বিভিন্ন জিলাত আছে, তিনিচুকীয়াত আছে, শিৱসাগৰত আছে। তো আমি গোটেইখিনিক এই তদন্তৰ আওতাত আনিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে আমি 4জনক আটক কৰিছোঁ। একচুৱেলি আমি প্ৰকৃত আমাৰ যিটো প্ৰাইমেৰী ইনভেষ্টিগেশ্যনত আমি আলফাত তেনেকুৱা কোনো লিংক পোৱা নাই। তেওঁলোকে ভুৱা আলফা, তেওঁলোক একচুৱেলি ক্ৰিমিনেল হয়। তেওঁলোকে আগৰ পৰাই এনেকুৱা মানে কাম কৰি আহিছে। অলৰেডি মই গম পোৱা মতে যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আপোনাৰ তেওঁৰ নামত কেছ ৰেজিষ্টাৰ হৈ আছে। তেওঁ এনেকৈ ভুৱা আলফা হৈ মানুহক ধন দাবী কৰে। হয়, নামখিনি আপোনাৰ ভৰত হাজাৰী টেঙাঘাট, বলিন গগৈ ওৰফে ধন দুলিয়াজান, বিতুপন গগৈ লাহোৱাল, বিনোদ পাহাৰীয়া আপোনাৰ ইটাখুলি টি ষ্টেট তিনিচুকীয়া। এই 4জন ব্যক্তি আমি এৰেষ্ট কৰিছোঁ।